যোৰহাট জিলা কংগ্ৰেছ ভৱনত আমি আমি ইয়াত কংগ্ৰেছৰ ৰাজ্যৰ অসম জাতীয় পৰিষদ CPIM আৰু APHLC এই গোটেইকেইটা দল আমি ঐক্যবদ্ধ হৈছোঁ। যোৱাকালি আমাৰ যিখন এই মিটিঙৰ সিদ্ধান্তৰ মৰ্মে আমাৰ প্ৰশাসনিক সম্পাদকে আপোনালোকক অৱগত কৰিছে। আমি এইটোৱে আহ্বান কৰিছোঁ, আমি গোটেই দলকেইটা লগ হৈ ঐক্যবদ্ধ আমি গঠন কৰি আমাৰ তৃণমূল পৰ্যায়ত যিখিনি আমাৰ কৰ্মী আছে গোটেই দলকেইটা তেখেতসকলক এই সংবাদমেলৰ পিছতেই সুন্দৰভাৱে আমাৰ প্ৰাৰ্থীসকলৰ লগত সহযোগ কৰি তেখেতসকলক জয়যুক্ত কৰাই আনি দিছপুৰত আমাৰ চৰকাৰ বিৰোধী ঐক্যবদ্ধ চৰকাৰ গঠন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। গতিকে আমি এখন যোৰহাট বিধানসভা সমষ্টিৰ সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া, ৯৯ কিয় বিধানসভা সমষ্টিৰ সন্মানীয় পল্লৱী শইকীয়া গগৈ ডাঙৰীয়া, এখন ২ নম্বৰ তিতাবৰ বিধানসভা সমষ্টিৰ সন্মানীয় প্ৰাণপুৰ ডাঙৰীয়া আৰু এখন ১ নম্বৰ মৰিয়নি বিধানসভা সমষ্টিৰ সন্মানীয় ডক্টৰ জ্ঞানশ্ৰী বৰা ডাঙৰীয়াক সহযোগ কৰি আমাৰ বিৰোধী ঐক্যমঞ্চৰ সকলো শুভাকাংক্ষী, সকলো কৰ্মী, কাৰ্যকৰ্তা তথা ৰাইজে আগবঢ়াই দি বিজেপিৰ বিকল্প এখন চৰকাৰ অসমত গঠন কৰিবলৈ আহ্বান জনোৱা হৈছে। আমি এটা কথাই কওঁ আপোনালোকক, বাজপেয়ী ভৱন যিটো আছে গুৱাহাটীত, এতিয়া কংগ্ৰেছৰ পৰা হোৱা দুৰ্নীতি কৰা যিখিনি আমাৰ নেতা আছিলে ভৰ্তি হৈ পেলাই কিন্তু এতিয়া বিজেপি হৈ থকা নাই, কংগ্ৰেছী হৈ থকা। গতিকে কংগ্ৰেছীয়ে শাসন কৰিব অসমত, গতিকে অসমৰ জনতাৰ কাৰণে কিন্তু কেতিয়াও মানি ল'বলৈ নিবিচাৰে আৰু ৰাজপুতত আমি তৃণমূল পৰ্যায়ত এই কথা বতৰাবিলাক ইতিমধ্যে মানুহৰ লগত আলোচনা কৰিছোঁ। গতিকে নাগৰিক বন্ধুসকল, আপোনালোক আহিছে ইয়াত, আমি আহ্বান কৰিছোঁ আৰু আপোনালোকৰ যোগেদি আমাৰ এই আমাৰ বাৰ্তা আমাৰ গোটেই দলকেইটাই আমি প্ৰেৰণ কৰিলে আপোনালোকে প্ৰচাৰ কৰিব বুলি আমি আশা কৰি বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। সন্মানীয় সাংবাদিক বন্ধুসকল, ভাৰতীয় জাতীয় কংগ্ৰেছৰ জিলা সম্পাদক বন্ধুপতি নেতৃবৃন্দ, ঐক্যমঞ্চৰ ৰাইজৰ দল জাতীয় পৰিষদ CPIM-ৰ আমাৰ নেতৃবৃন্দ, কৰ্মকৰ্তাসকল সকলোকে অভিনন্দন নমস্কাৰ জনাইছোঁ। আৰু আগন্তুক নিৰ্বাচনত আমি স্বৈৰাচাৰী জনবিৰোধী বিজেপিক পৰাস্ত কৰিবৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিছোঁ। বিগত সময়ছোৱাত বিজেপিৰ যি অপশাসন, এই অপশাসন নাইকিয়া কৰাৰ উদ্দেশ্যত আমি CPIM দলে একেলগে আমাৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থীসকলক ভোট দিয়াৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, জয়যুক্ত কৰাৰ কাৰণে আমি কাম কৰিছোঁ। আমি দেখিছোঁ বিজেপিয়ে যিসমূহ প্ৰতিশ্ৰুতি জনসাধাৰণক প্ৰদান কৰিছিলে সেই প্ৰতিশ্ৰুতি পূৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে। আমাৰ উপৰোক্ত বক্তাসকলে উল্লেখ কৰিছে যে চাহ শ্ৰমিকৰ তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে, ৩৫১ টকা মজুৰি প্ৰতিশ্ৰুতি দিছিলে, পূৰণত ব্যৰ্থ হৈছে। ভূমি পট্টা দিয়াৰ কথা কৈছিলে, তাতো ব্যৰ্থ হৈছে। জনজাতিকৰণৰ কথা কৈছিলে, তাতো তেওঁলোকে দিব নোৱাৰিলে। মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ কথা কৈছিলে, মূল্য বৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু লগতে আমাৰ যিবিলাক অধিকাৰ আছিলে, গণতন্ত্ৰৰ ওপৰত আক্ৰমণ নমাইছে, সংবিধানৰ ওপৰত আক্ৰমণ নমাইছে আৰু আমাৰ যিবিলাক গণতান্ত্ৰিক অধিকাৰ, এই অধিকাৰসমূহ নিক্ষেপ কৰাৰ কাৰণে তেওঁলোকে তাৰ ওপৰতো আক্ৰমণ নমাইছে, মাত মাতিব নোৱাৰা হৈছে। আমাৰ
সকলো স্তৰৰ ৰাইজে বিজেপিৰ এই অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈছে আৰু এইবাৰ নিৰ্বাচনত তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে ৰাইজ সাজু আছে। গতিকে আমি এই সংবাদমেলৰ পৰাই বিজেপিৰ যি অপশাসন নাইকিয়া কৰাৰ স্বাৰ্থত ঐক্যমঞ্চৰ প্ৰাৰ্থীক ৰাইজে এইবাৰ ভোট দিয়াৰ কাৰণে সকলোলৈকে আমি আহ্বান জনাইছোঁ। আৰু আমি দেখিছোঁ যে বিজেপিৰ বিৰুদ্ধে ৰাইজ ঐক্যবদ্ধ হৈছে আৰু ওলাই আহিছে। ৰাইজে এইবাৰ বিজেপিক যি অপশাসন, দুৰ্নীতি আৰু এই কৰ্পৰেটক সন্তুষ্ট কৰাৰ স্বাৰ্থত যিবিলাক আমাৰ শ্ৰম আইনকে ধৰি আইনসমূহ নিক্ষেপ কৰি যি জনবিৰোধী কাম কৰিছে তাৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে ৰাইজক বিনম্ৰভাৱে আহ্বান জনাইছোঁ। ধন্যবাদ। ধন্যবাদ থাকিল।